পিছতে দ্বিতীয় পৰ্যায় আমাৰ আৰম্ভ হ'ব। প্ৰথম পৰ্যায় আমাৰ প্ৰাথমিক সদস্য আছিল অনলাইন যোগে টল ফ্ৰী নাম্বাৰ 8800002024 প্ৰায় 60 লাখৰ ওচৰলৈকে আমি গ'লোঁ। এইটো সক্ৰিয় সদস্য এক্টিভ মেম্বাৰশ্বিপ আৰু এক্টিভ মেম্বাৰশ্বিপ হোৱাৰ পিছতে আমাৰ ইলেক্ট্ৰেলৰ প্ৰিপেয়াৰ হ'ব। তাৰপিছতে আমাৰ বুথ ৰচনা হ'ব, বুথৰ পিছত মণ্ডল জিলা পিছত ৰাজ্যিকৰ পিছত ৰাষ্ট্ৰীয় সমিতি। মই ক'লোঁ না আমি মই কৈছোঁ না আমি হ'লে এটা গণতান্ত্ৰিক পলিটিকেল পাৰ্টি আৰু গণতন্ত্ৰত আমি অটল বিশ্বাসী। এখন গণতান্ত্ৰিক দেশত বিভিন্ন ধৰণৰ চিন্তাধাৰাৰে তেওঁলোকে প্ৰাৰ্থীটো বিচাৰিব পাৰে। প্ৰাৰ্থীটো এজনেহে পাব, সকলোৱে সহযোগিতা আগবঢ়াব। ধলাই ক্ষেত্ৰত এতিয়াও আমাৰ 3-4জন এপ্লাই কৰিছে, দেখা যাওক কাক দিয়া হয়। চাওক এইটো হ'ল কংগ্ৰেছ দলৰ ইণ্টাৰনেল ক্লাছ। কংগ্ৰেছ দলৰ তেওঁলোকৰ উপদলীয় সংসদ এতিয়াও আছে, অপজিশ্যন নহয়, শেষ হোৱাৰ পিছতো থাকিব তেওঁলোক। LOPৰ পজিশ্যনো কটা গ'ল, তেতিয়াও তেওঁলোকৰ উপদলীয় সংঘাত থাকিব। মানে নাপায় ক'ব কৈ দিওঁ নেকি, মানে গাই জগাই নাই, মানে দৈ ক'ত কোনে অৰ্ডাৰ ল'ব তাইলৈ লাগিছে। আগতে গাইজনী পোহক, গাইজনী মানে পোৱালি দিয়ক, তাৰপিছত গাখীৰ খাব, নহয় জানো? দৈ খায় নে ক্ৰীম খায়? এতিয়া ক্ৰীম খোৱাত ব্যস্ত হৈ পৰিছে তেওঁলোক। বিহালী, তাৰপিছত ধলাই, এইপিনে বঙাইগাঁও, এইপিনে চিডলি, এই চাৰিটাত খুব ভাল আমাৰ চলি আছে। 5 নম্বৰটো কি হয় নাজানো। চামগুৰিটো চলি আছে, কিন্তু চামগুৰিৰ ডেম'গ্ৰাফি হাৰা বুলিও নকওঁ, জিতা বুলিও নকওঁ, এতিয়া হাৰি আছোঁ বুলি ধৰি লওক। ইতিমধ্যে আমাৰ এই 30 ছেপ্টেম্বৰ দিনাখন বৈঠক হৈ গ'ল। এতিয়া যিটো পূজা বন্ধ থাকিব, শাৰদীয় দুৰ্গা পূজাৰ পিছতে আকৌ আমাৰ সংগঠনৰ কাম বৃদ্ধি হ'ব। তাৰ মাজতো পূজাৰ মাজতো সৰু সুৰা কাম চলি থাকিব। শুনক, এই 4টা সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো প্ৰভাৱ নাই। তেওঁ কি কৈ থাকে তেওঁ কৈ থাকক। মেটাৰ ইজ নট আৱাৰ লুক আফটাৰ। মই কৈছোঁ না গৌৰৱ গগৈৰ কথা সেই 4টা সমষ্টিৰ ৰাইজে নুশুনে। হয়তো তাত যদি যোৰহাটৰ ইলেকশ্যন হয়, গৌৰৱ গগৈ ডাঙৰীয়া হাৰি থাকিব। মই ইমানে ক'লোঁ। মিছা কথাৰ সদায় ঠেং চুটি বুলি কয়। কিমান মিছা ক'ব কংগ্ৰেছ দলে। আপোনালোকে গম পালে খাৰ্গে ডাঙৰীয়াৰ বেটাই কি ক'লে, খাৰ্গে ডাঙৰীয়াই কি কৈছিলে কওক। ভূপেন হাজৰিকাৰ নিচিনা এজন সন্মানীয়, যাক আমি সংগীত সূৰ্য বুলি কৈছোঁ, যাক ভাৰত ৰত্ন এৱাৰ্ড দিওঁতে তেওঁলোকে বিৰোধিতা কৰিছিলে। ঠিক তেনেদৰে তেওঁৰ ল'ৰা কৰ্ণাটকৰ মন্ত্ৰীয়ে কৈছে যে অসমত কি আছে, অসমত একো নাই, তাত মানে ছেমি কণ্ডাক্টৰ দিব নালাগে। তেওঁলোকে বিচাৰে অসমৰ ল'ৰা ছোৱালী গৈ বহিঃৰাজ্যত গৈ বাচন ধুই খাব লাগে, বহিঃৰাজ্যত গৈ সৰু সুৰা কোম্পানীত কাম কৰি থাকিব লাগে। সেইটো কংগ্ৰেছ দলে বিচাৰে, ৰাহুল গান্ধীয়ে বিচাৰে, খাৰ্গে ডাঙৰীয়াই বিচাৰে, গৌৰৱ গগৈ ডাঙৰীয়াও বিচাৰে, আৰু তেওঁলোকৰ সঠিক সন্তানবিলাকো বিচাৰে। সদায় অসম আৰু অসমীয়াৰ বিৰোধী হৈ থাকিল কংগ্ৰেছ দলটো। মই কৈছোঁ না, CM মাননীয় মুখ্যমন্ত্ৰী কোন আছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আকৌ 26ত হৈয়ে আছে। অপজিশ্যনৰ স্থানটো থাকিব নহয়, সেইটোৰ কাৰণে চুজ কৰিব দিয়ক তেওঁলোকে। প্ৰাৰ্থীটো প্ৰত্যাশী শুনক, এটা গণতান্ত্ৰিক দল, আপোনালোকে জানে যদি দেশত গণতান্ত্ৰিক দল আছে, ভাৰতীয় জনতা পাৰ্টি আছে। মই আজি কৈছোঁ, আমাৰ মেম্বাৰশ্বিপ 6 বছৰৰ মূৰে হয়, সংগঠন নিৰ্বাচন হয়, বুথৰ পৰা একদম ৰাষ্ট্ৰীয় স্তৰলৈকে। আজিও আমি সক্ৰিয় সদস্যতাৰ কাৰণে আমি 3জনীয়া সমিতি গঠন কৰি দিছোঁ। আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে তপন গগৈ ডাঙৰীয়াক আমি কোঅৰ্ডিনেটৰ কৰি দিছোঁ। অন্যহাতে এই কমিটিত 2জনকৈ সদস্য থাকিব, বিজয় গুপ্তা ডাঙৰীয়া আৰু বনদীপ ডেকা ডাঙৰীয়া। তেওঁলোকে সক্ৰিয় সদস্যতা কৰিব। সক্ৰিয় সদস্যতা কৰাৰ পিছত আমাৰ সংগঠন নিৰ্বাচন হ'ব। তাৰ কাৰণেও আমাৰ ৰাজ্যিক প্ৰভাৰী থাকিব, জিলা প্ৰভাৰী থাকিব, মণ্ডল প্ৰভাৰী থাকিব। যে আমি এটা গণতান্ত্ৰিক দল, গণতন্ত্ৰক আমি বিশ্বাস কৰোঁ, অটল বিশ্বাস। কংগ্ৰেছ দলতো এইবিলাক একো নাই। আমাৰ মিডিয়া চেলৰ কনভেনৰ ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়া, আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত চিৰচেনেহী ভাষা জননীক জাউতি যুগমীয়া কৰা, ক্লাছিকেল কৰা, যিটো কৈছে ধ্ৰুপদী, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে তেখেতৰ কেবিনেটে যি মন্ত্ৰী পৰিষদ আছে, কেবিনেটে এটা সিদ্ধান্ত লৈ আগতে আমাৰ 6টা ভাষা আছিলে ধ্ৰুপদী, অন্যহাতে আৰু 5টা ভাষা, টোটেল 11টা ভাষাৰ ধ্ৰুপদীলৈ ৰূপান্তৰ কৰিলে। আগতে আছিল তামিল 2004 চনত, সংস্কৃত 2005 চন, কন্নড় 2008 চন, তেলেগু 2008 চন, মালায়ালম 2013 চন, উড়িয়া 2014 চন, আৰু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে
তথা দেশৰ সন্মানীয় যশস্বী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমীয়া বেংগলীকে আদি কৰি আৰু অন্য তাৰ 5টা ভাষা ধ্ৰুপদী ভাষালৈ ৰূপান্তৰ কৰিলে। তাৰ বাবে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এজন অসমীয়া সন্তান হিচাপে আৰু চিৰস্থায়ী ভাষা জননী এই ভাষাৰ প্ৰতি যি আমাৰ দায়বদ্ধতা আছে, যে আমি শ্ৰদ্ধা কৰোঁ মাতৃভাষাক, এই অসমীয়া ভাষাক এই ক্লাছিকেল যি ধ্ৰুপদী বুলি কৈছে তালৈ ৰূপান্তৰ কৰিলে ই আমাৰ ভাষা যে ঐতিহ্যময় হ'ব, আমাৰ সংস্কৃতি আৰু সুদৃঢ় হ'ব। তাৰ বাবে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ সন্তান হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিটো নতুন চিন্তাধাৰাৰে আজি ৰাজ্যখনক যিদৰে আগবঢ়াই লৈছে, ভাষা সংস্কৃতি কৃষ্টি সংস্কৃতি সাহিত্য সকলো দিশতে, অকল ইনফ্ৰাষ্ট্ৰাকচাৰ, অকল কৃষি শিক্ষা যোগাযোগ যাতায়াতেই নহয়, যে আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা সংস্কৃতি আৰু লগতে ভাষা জননীকো স্থায়িত্ব প্ৰদান কৰাৰ নিমিত্তে যি দৃঢ় পদক্ষেপ লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই প্ৰপ'জেল ছাবমিট কৰিছিলে, মই বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে আৰু চৰকাৰখনক। যে আমাৰ কাৰণে খুব ভাল অসমৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে প্ৰতিটো মাহত এখন কেবিনেট সভা মন্ত্ৰী পৰিষদৰ বিভিন্ন জিলা হেডকোৱাৰ্টাৰত অনুষ্ঠিত কৰে, ঠিক তেনেদৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ট্ৰেন্সফৰ্ম ৰিফৰ্ম এণ্ড পাৰফৰ্ম যিটো আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰি আহিছে, ঠিক তেনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ট্ৰেন্সফৰ্ম ৰিফৰ্ম আৰু পাৰফৰ্ম ক্ষমতাৰ বিকেন্দ্ৰীকৰণ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম প্ৰশাসনীয় সংস্কাৰ এই গোটেইখিনি কথা চিন্তা চৰ্চা কৰি অসম চৰকাৰৰ কেবিনেটে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত 21খন সমজিলা ঘোষণা কৰিছিল। তেখেতে আগতে ছাব ডিষ্ট্ৰিক্ট কৈছিলে, পৰৱৰ্তী সময়ত তেখেতে এইটো উদ্ৰ কৰি সমজিলা CDC কোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ পোষ্ট ক্ৰিয়েট কৰি ইতিমধ্যে 39খন জিলা আজি আৰু কাইলৈ আজি কেইবাখনো জিলা আনুষ্ঠানিক উদ্বোধন কৰা হ'ল, অহাকালিও কৰিব। আমাৰ সন্মানীয় যিসকল অভিভাৱক মন্ত্ৰী আছে, অভিভাৱক মন্ত্ৰীসকলে উপস্থিত থাকি এই CDC কোৰ ডিষ্ট্ৰিক্ট কাৰ্যালয় লগতে কোৰ ডিষ্ট্ৰিক্ট যিটো সমজিলাৰ কাৰ্যালয় আজিৰ পৰা উদ্বোধন হ'ল। সমজিলাত কি কি থাকিব আপোনালোকে হয়তো সুধিব পাৰে যে সমজিলাইনো কি। সমজিলাত বিশেষকৈ 8টা বিষয় থাকিব, মই অকণমান কৈছোঁ আপোনালোকক। বিশেষকৈ আগতে যিবিলাক চিভিল চাব ডিভিজন আছিলে তাত এক্সাইজ আছিল, এক্সাইজ এটা ইনস্পেক্টৰ থাকে, এতিয়া তাত ছুপাৰডেণ্ট থাকিব। নেক্সট আমি যদি চাওঁ সমজিলাত বা চিভিল চাব ডিভিজনত আগতে নাছিলে আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যিবিলাক পঞ্চায়তৰ কাম এপ্ৰুভেল দিয়ে DC অফিচৰ পৰা দিয়ে, এতিয়া সমজিলাৰ CDCজনে এই এপ্ৰুভেল দিব পাৰিব। লগতে MLA ফাণ্ড, MLA এৰিয়া যিটো কয় MLA LAD, MLA লোকেল এৰিয়া ডেভেলপমেণ্ট, সাংসদৰ স্থানীয় উন্নয়ন এলেকা পুঁজি, আছুতীয়া পুঁজি যিটো কয় আপোনালোকে আনটাইড ফাণ্ড, এই গোটেইখিনি ফাণ্ড CDC এতিয়া তাৰ পৰা ৰিলিজ হ'ব। ঠিক তেনেদৰে লেণ্ড ছেটলমেণ্ট বা SDLAC আমি জিলা উপায়ুক্ত কাৰ্যালয়ত আগতে কৰা হৈছিলে, এতিয়া যিটো আগৰ চাব ডিভিজন আছে এতিয়া যি CDC হ'ল সমজিলা হ'ল, এই সমজিলাত দিবলৈ সক্ষম হ'ব। তাৰ উপৰিও তাত মেজিষ্ট্ৰেট এইটো থাকিব, দণ্ডাধীশ পৰ্যায়ৰ শাখাটো থাকিব। ইয়াৰ উপৰিও ডিজাষ্টাৰ মেনেজমেণ্ট দুৰ্যোগ ব্যৱস্থাপনাৰ আপোনালোকে জানে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দুৰ্যোগ হয়, আৰু দুৰ্যোগত যিসকল দুৰ্গতসকলক ৰাহত যি দিব লাগে, সকাহ দি দিব লাগে বা যিখিনি গোটেইখিনি কথা DCৰ এপ্ৰুভেল লাগিছিলে, এতিয়া CDC সকলে দিব পাৰিব। ঠিক তেনেদৰে ৰাজহ, লেণ্ড ছেটলমেণ্ট, লেণ্ড এলটমেণ্ট, গাঁওবুঢ়া এপইণ্টমেণ্ট আগতে জিলা উপায়ুক্তসকলে দিছিলে, এতিয়া সেই গোটেইখিনি কথা ট্ৰেন্সফাৰ কৰি দিয়া হ'ল। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ কৰিছোঁ, ধন্যবাদ জনাইছোঁ, দলৰ হৈ ধন্যবাদ জনাইছোঁ, দলৰ লক্ষ লক্ষ কাৰ্যকৰ্তাৰ অসমবাসীৰ হৈ ধন্যবাদ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দৃঢ় পদক্ষেপ লৈছে, যিদৰে মই প্ৰথমে কৈছোঁ যে ট্ৰেন্সফৰ্ম ৰিফৰ্ম এণ্ড পাৰফৰ্ম এই গোটেইখিনি কথা আজি সংস্কাৰমুখী যাত্ৰা হৈছে, আৰু জনতাই শাসনটো এতিয়া একদম ওচৰতে পাবলৈ সক্ষম হ'ব যেতিয়াৰ পৰা সমজিলা এফেক্ট হ'ল। যিটো আজি কেইবাখনো জিলা হ'ল, আজি আপোনালোকে জানে চিপাঝাৰ হ'ল, দলগাঁও হ'ল, ৰঙিয়া হ'ল, অন্যান্য ঠাইতো হৈছে, যে আজি আৰু কালি মিলি টোটেল 39খন জিলা সমজিলালৈ ৰূপান্তৰ হ'ল, আৰু তাত এজন ADC থাকিব।
আৰু ADC-জনে CDC হ'ব। তো তাৰ বাবে চৰকাৰখনক ধন্যবাদ জনাইছোঁ। চৰকাৰখনে যিদৰে দায়িত্ব আৰু ৰাইজৰ প্ৰতি আস্থা, ৰাইজৰ প্ৰতি সহানুভূতি, ৰাইজক যিদৰে বিশ্বাসত লৈ যি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি যি 100% পালন কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ নেতৃত্বত চৰকাৰখনক আমি বিশেষভাৱে দলৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ।